নমস্কাৰ মই নবদৰে আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ইংলিছ লাৰ্নিং ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম আমি কেনে ধৰণে বাক্যবোৰ অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰো। ট্ৰান্সলেচনৰ ওপৰত অলৰেডি মই কেইবাটাও ভিডিঅ' ক্ৰিয়েট কৰিছো। সেই ভিডিঅ'কেইটা যদি আপোনালোকে চোৱা নাই এই চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে এটা এটাকৈ ভিডিঅ'বোৰ চাই সেই ট্ৰিকবোৰ শিকি ল'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম আমি কেনে ধৰণে যিকোনো বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰো। কিছুমান বাক্যত আমি সাবজেক্ট পাওঁ, কিছুমান বাক্যত আমি সাবজেক্ট নাপাওঁ। আমি সাবজেক্ট পোৱা বাক্যবোৰ কেনে ধৰণে ট্ৰান্সলেচন কৰিম আৰু সাবজেক্টটো বিচাৰি নোপোৱা বাক্যবোৰ আমি কেনে ধৰণে ইংৰাজীলৈ ট্ৰান্সলেচন কৰিম এই সকলোখিনি কথা জানিব আপোনালোকে এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো 1 সেকেন্ডৰ কাৰণে স্কিপ নকৰাকৈ শেষলৈকে চাওক। আপোনালোকে ডেফিনেটলি সাবজেক্ট থকা বাক্য বা সাবজেক্ট নথকা বাক্য সহজে ট্ৰান্সলেচন কৰিব পাৰিব। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মাজত কেইবাজনো ভিউৱাৰ্ছে মোক সুধি আছিল যে স্যাৰ আপুনি নেক্সট অনলাইন স্পোকেন ইংলিছৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব। আপোনালোকক জনাবলৈ পাই সুখী যে অহা মাঘ বিহুৰ পাছৰ পৰা এটা নতুন বেচ ষ্টাৰ্ট হ'ব। সময় হ'ব ইভিনিং 5:30 ৰ পৰা 6:30 লৈকে। যদি আপোনালোকৰ মাজত কোনোবাই এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটো বা ডেছক্ৰিপশ্যন বক্সত থকা নাম্বাৰটোত যোগাযোগ কৰি আপোনালোকে ক্লাছৰ সবিশেষ ল'ব পাৰিব। আমি যেতিয়াই কোনো এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিবলগীয়া হয় আমি প্ৰথম মন দিবলগীয়া কথাটো হ'ল আমি অসমীয়া বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেচন কৰোঁতে আমি কোনটো টেন্সত ট্ৰান্সলেচন কৰিম সেই টেন্সটো আমি উলিয়াই ল'ব লাগিব। দ্বিতীয় কথা হ'ল যিখিনি অসমীয়া বাক্য পালোঁ সেই অসমীয়া বাক্যখিনিৰ ৱৰ্ডখিনি ইংৰাজীত কি কয় তাৰ বিষয়ে আমি জানিব লাগিব। থাৰ্ড কথা হ'ল আমি সাবজেক্টটো উলিয়াব লাগিব। আমি সাবজেক্টটো কেনে ধৰণে উলিয়াম যেতিয়া আমি যিটো বাক্য পাম সেই বাক্যটোক আমি কোনে বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব সেই উত্তৰটোৱে হ'ব সাবজেক্ট। আৰু নেক্সট আমাক লাগিব ভাৰ্বটো। ভাৰ্বটো আমি কেনে ধৰণে উলিয়াম আমি সাবজেক্টক কুৱেশ্যন কৰিম। ধৰক এই সাবজেক্টটোৱে কি কৰিলে বা কি কৰিব বা কি কৰিছিল এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিম যিটো উত্তৰ ওলাব সেইটো হ'ব ভাৰ্ব। আৰু থাৰ্ড পইণ্টটো হ'ব অবজেক্ট। অবজেক্টটো বিচাৰিবলৈ যাওঁতে আমি বাক্যটোত যেতিয়া কি বা কাক বুলি প্ৰশ্ন কৰিম তেতিয়া তেনে ক্ষেত্ৰত যিটো উত্তৰ ওলাব সেইটো হ'ব অবজেক্ট। সো মনত ৰাখিব আমি যেতিয়া সাবজেক্টটো উলিয়াম সাবজেক্টটো উলিয়াওঁতে আমি প্ৰশ্ন কৰিম কোনে। কোনে বুলি যিটো প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব সেইটো হ'ব সাবজেক্ট। আৰু আমি ভাৰ্বটো কেনে ধৰণে উলিয়াম কি কৰিছিল বা কি কৰিব বা কি কৰে এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিম এই কোনেটোক আমি এনে ধৰণে কুৱেশ্যন কৰিম, সাবজেক্টটোক আমি এনে ধৰণে কুৱেশ্যন কৰিম। এনে ধৰণে কুৱেশ্যন কৰাৰ লগে লগে যিটো উত্তৰ ওলাব সেইটো হ'ব ভাৰ্ব। আৰু কি বা কাক বুলি যেতিয়া আমি ভাৰ্বটোক কুৱেশ্যন কৰিম কি বা কাক বুলি আমি ভাৰ্বটোক কুৱেশ্যন কৰিম কি বা কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব সেইটো হ'ব সদায় অবজেক্ট। এতিয়া চাওক আমি অন্য কিছুমান বাক্য পাওঁ যিবোৰ বাক্য আমি ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁতে এই ৰুলটো ফ'ল' কৰিব লগা হয়। প্ৰথম ৰুলটো কি লিখা আছে ক'ৰবাত কিবা এটা আছে বুলি যেতিয়া আমি বাক্যটোত পাম ক'ৰবাত বাক্যটো যেতিয়া বুজাব ক'ৰবাত কিবা এটা আছে এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি কেনে ধৰণে ট্ৰান্সলেশ্যন কৰিম। ক'ৰবাত কিবা এটা আছে বুলি ক'ব আৰু সেই বাক্যটোত ক'ৰবাত কিবা এটা থকা বা আছে বা থাকিব বুলি যেতিয়া ক'ব সেই বাক্যটোত আমি যিটো ভাৰ্ব পাম বা যিটো ভাৰ্ব ইউজ কৰিম সেই ভাৰ্বটো সদায় is are was were is are was were সদায় ভাৰ্ব হিচাপে থাকিব। আৰু অবজেক্টটো আমি ইয়াত যেনে ধৰণে অবজেক্ট বিচাৰি উলিয়াইছিলোঁ ঠিক একেই ধৰণে আমি ইয়াতো অবজেক্ট বিচাৰি উলিয়াম। আমি কি বা কাক বুলিয়ে প্ৰশ্ন কৰিম। কি বা কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব সেই উত্তৰটোকে আমি অবজেক্ট হিচাপে ইউজ কৰিম। আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে এই চাৰ্টখনৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এতিয়া আমি বেছিক কথাখিনি গম পালোঁ, আমি যিখিনি থিয়ৰী হয় থিয়ৰীখিনি গম পালোঁ। এতিয়া আমি দুটামান এক্সাৰসাইজ বা এক্সাম্পলৰ সৈতে কথাখিনি বুজিবলৈ যত্ন কৰোঁ। প্ৰথম বাক্যটো চাওক। প্ৰথম বাক্যটো আপোনালোকে স্ক্ৰীনত দেখি আছে বা বৰ্ডত দেখি আছে। কি বুলি লিখা আছে প্ৰধান অধ্যক্ষই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শাস্তি দিছিল। প্ৰধান অধ্যক্ষই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শাস্তি দিছিল। এই বাক্যটো চাওক দিছিল। দিছিল মানে চিম্পল পাষ্ট। চিম্পল পাষ্ট আমি টেন্সটো উলিয়ালোঁ চিম্পল পাষ্ট। এতিয়া তাৰপিছত আমাক লাগে ৱৰ্ডিংখিনি আপোনালোকে নিশ্চয় পাৰিব। থাৰ্ড কথা হ'ল আমাক থাৰ্ড পইণ্টটো কি লাগে সাবজেক্টটো লাগে। সাবজেক্টটো আমি কি বুলি কুৱেশ্যন কৰিম কোনে। এতিয়া চাওক কোনে শাস্তি দিব কোনে শাস্তি দিছিল প্ৰধান অধ্যক্ষই। আমি প্ৰধান অধ্যক্ষটো আমি সাবজেক্ট হিচাপে পালোঁ। আমি প্ৰধান অধ্যক্ষটো প্ৰথমতে লিখি লওঁ দ্য প্ৰিন্সিপাল। আমি লিখিলোঁ দ্য প্ৰিন্সিপাল দ্য প্ৰিন্সিপাল। এতিয়া চাওক আমাক এতিয়া নেক্সট লাগে ভাৰ্বটো। আমাক নেক্সট লাগে ভাৰ্বটো। প্ৰিন্সিপালজনে কি কৰিছিল প্ৰিন্সিপালজনে কি কৰিছিল শাস্তি দিছিল। এই শাস্তি দিছিলটো হ'ল ভাৰ্ব। শাস্তি মানে পানিছমেণ্ট। আমি শাস্তি দিছিল পাষ্ট টেন্সত ক'ম তেতিয়া আমি ক'ম যে দ্য প্ৰিন্সিপাল পানিছড। তেতিয়া আমি ক'ম পানিছড। আমি পাষ্ট টেন্সত কৈছোঁ পাষ্ট চিম্পল পাষ্ট কৰিছোঁ দ্য প্ৰিন্সিপাল পানিছড। কাক দিছিল
এটা চাওক আমি অবজেক্টটো লাগে অবজেক্টটো আমি কি বা কাক বুলি কইলে যেটো উত্তৰ পাম হেতু হল অবজেক্ট সো আমি কম দা প্ৰিন্সিপাল পানিশড কাক দিছিল দশম শ্ৰেণী ছাত্ৰ ছাত্ৰী সকলক তেতিয়া আমি বাক্যটো কম যে দা প্ৰিন্সিপাল পানিশড কাক দিছিল ছাত্ৰ ছাত্ৰী সকলক দা ষ্টুডেন্টস কোন শ্ৰেণীৰ দশম শ্ৰেণী দা ষ্টুডেন্টস অফ ক্লাস 10 সো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে তেওঁ নিজৰ পুতেকৰ লগত খেলি আছিল কেতিয়া যেতিয়া আমি তেওঁৰ ঘৰলৈ গৈছিল তেওঁ নিজৰ পুতেকৰ লগত খেলি আছিল এই বাক্যটো চাওক এই বাক্যটো দুটা বাক্য সংযোগ হৈ আছে যেতিয়াৰ পিছত অন্য এডখ বাক্য আছে যেতিয়াটোৰ আগত অন্য এডখ বাক্য আছে আমি প্ৰথম বাক্যডখ প্ৰথমতে ট্ৰান্সলেচন কৰিব লাগিব প্ৰথম বাক্যডখ কি কৈছে তেওঁ নিজৰ পুতেকৰ লগত খেলি আছিল এটা চাওক কোনে খেলি আছিল তেওঁ খেলি আছিল তেতিয়া আমি কম হি খেলি আছিল এটা আমাক টেন্সটো লাগিব টেন্সটো কি খেলি আছিল past continuous হোৱাৰ লগে লগে আমি হিৰ লগত ইউজ কৰিব লাগিব he was এটা চাওক past continuous টেন্সৰ স্ট্ৰাকচাৰ কি আছিল সাবজেক্ট বি ভাৰ্ব ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম এটা চাওক আমাক ভাৰ্বটো লাগে আমি সাবজেক্টটো পালো এতিয়া আমাক ভাৰ্বটো লাগে he was তেওঁ কি কৰি আছিল খেলি আছিল সো আমি ভাৰ্বটো পালো খেলি আছিল তেতিয়া আমি কম he was playing এটা চাওক he was playing আমাক এটা অবজেক্টটো লাগে কি বা কাক তেওঁ খেলিছিল কি বা কাক বুলি প্ৰশ্ন কৰিলে আমি কোনো উত্তৰ নাপাওঁ এই বাক্যটোত অবজেক্টটো নাই সো আমি কম he was playing কাৰ লগত খেলি আছিল তেওঁ পুতেকৰ লগত he was playing with his son তেওঁ তেখেতৰ পুতেকৰ লগত খেলি আছিল আমাৰ ফাৰ্স্ট সেন্টেন্সটো কমপ্লিট হল he was playing with his son তেওঁ তেখেতৰ পুতেকৰ লগত খেলি আছিল তাৰ পিছৰ বাক্যটো চাওক কি কৈছে যেতিয়া আমি তেখেতৰ ঘৰলৈ গৈছিল সো যেতিয়াৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে when সো আমি কম when যেতিয়া আমি when লিখিলো যেতিয়াৰ বাবে এটা চাওক বাক্যটোৰ পিছৰ অংশটো লাগে যেতিয়া আমি তেখেতৰ ঘৰলৈ গৈছিল when কোন গৈছিল আমি গৈছিল সো তেতিয়া আমি কম when we এটা চাওক আমি কি কৰিছিল গৈছিল past tense সো simple past গৈছিল বুলি কোৱাৰ কাৰণে simple past হল তেতিয়া আমি কম when we went কলৈ গৈছিল তেওঁৰ ঘৰলৈ তেতিয়া আমি কম to his home সো আমি বাক্যটো কলো যে he was playing with his son when we went to his home এতিয়া আপোনালোকে বোৰ্ডত অন্য দুটা এক্সাম্পল দেখিছে এই এক্সাম্পল দুটা যেতিয়া আমি ট্ৰান্সলেচন কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি এই ৰুলটো ফলো কৰিব লাগিব যেতিয়া বাক্যটো কৰবাত কিবা এটা আছিল থাকিব বুজায় তেনে ক্ষেত্ৰত আমি ইন্ট্ৰোডাক্টৰি দেয়াৰ ইউজ কৰিব লাগিব আমি বাক্যটোত ইন্ট্ৰোডাক্টৰি দেয়াৰটো সাবজেক্ট হিচাপে ইউজ কৰিব লাগিব আৰু ভাৰ্বৰ স্থানত আমি ইউজ কৰো ইজ অৰ was were সো এই বাক্যটো চাওক মিটিংখনত বহুত মানুহ আছিল প্ৰথমতে টেন্সটো চাওক past tense আছিল past tense কৰবাত আছিল মানুহখিনি কৰবাত আছিল ক'ত আছিল মিটিংত আছিল কৰবাত কিবা এটা থকা বুজাইছে সো তেনে ক্ষেত্ৰত আমি ইউজ কৰিম ইন্ট্ৰোডাক্টৰি দেয়াৰ এজ এ সাবজেক্ট সো আমি কম দেয়াৰ এজনতকৈ বেছি মানুহ বহুত মানুহ আছিল তেতিয়া আমি কম দেয়াৰ were কি আছিল বহুত মানুহ আছিল কি অবজেক্টটো আমি কি বুলি প্ৰশ্ন কৰিলে কি পাম বহুত মানুহ সো তেতিয়া আমি কম দেয়াৰ were many people ক'ত আছিল there were many people ক'ত আছিল মিটিংখনত আছিল তেতিয়া আমি কম in the meeting there were many people in the মিটিংখনত বহুত মানুহ আছিল তেনে ক্ষেত্ৰত আমি বাক্যটো কলো there were many people in the meeting এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে নদীখনত এটা ডাঙৰ সাপ আছে কৰবাত কিবা এটা আছে বাক্যটো কি কৈছে কৰবাত কিবা এটা আছে ঠিক আছে মানে প্ৰেজেন্ট ইনডিফিনিট হৈ যোৱাৰ লগে লগে আমি বাক্যটোৰ লগতে বুজাইছে কৰবাত কিবা এটা আছে তেনে ক্ষেত্ৰত আমি ইউজ কৰিম দেয়াৰ প্ৰেজেন্ট ইনডিফিনিট আৰু কি আছে এটা সাপ আছে তেতিয়া আমি ইউজ কৰিম is there is এটা ডাঙৰ সাপ আছে তেতিয়া আমি কম a big snake এটা চাওক there is তাত আছে কি আছে এটা ডাঙৰ সাপ অবজেক্টটো কি আছে এটা ডাঙৰ সাপ তেতিয়া আমি কলো there is a big snake there is a big snake ক'ত আছে নদীখনত আছে তেতিয়া আমি কম there is a big snake in the
in the river. So আমাৰ সেন্টেন্সটো কমপ্লিট হ'ল আমি বাক্যটো কলো যে there is a big snake in the river. আৰু কেতিয়াবা আমি এনে কিছুমান বাক্য পাওঁ যিবোৰ বাক্য ট্ৰান্সলেচন কৰিবলৈ যাওঁতে আমি ইন্ট্ৰোডাক্টৰি ইট ব্যৱহাৰ কৰিব লগা হয় সো ইট কেনে ধৰণে ব্যৱহাৰ কৰোঁ তাৰ ওপৰত মোৰ অলৰেডি এটা ভিডিও বনোৱা আছে দেয়াৰৰ ওপৰতো অলৰেডি এটা ভিডিও ক্ৰিয়েট কৰি আপলোড কৰা আছে সেই ভিডিও কেটাৰ লিংক মই ওপৰৰ আই বুটামত দি দিছো আপোনালোকে সেই ভিডিও কেটা চাই দেয়াৰ আৰু ইটৰ অন্যান্য ইউজখনি আপোনালোকে শিকি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে এই ভিডিওটোৰ পৰা নিশ্চয় বুজি পালে আমি কেনে ধৰণে অসমীয়াৰ পৰা বাক্যবোৰ অতি সহজে ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰোঁ যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকক কোনটো টপিকৰ ওপৰত ভিডিওৰ প্ৰয়োজন হৈছে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই যেতিয়া এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আনিম আপোনালোকে লগে লগে নটিফিকেশন পাব আৰু লগে লগে ভিডিওবোৰ চাব পাৰিব আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও